আমাৰ ধুবুৰী মিউনিচিপালিটিৰ ভাইচ চেয়াৰমেনৰ এগেইনষ্টত এটা নাস্তা আহিছিলে ৱাৰ্ড কমিশ্যনাৰসকলৰ পৰা। তাৰ পৰিপ্ৰেক্ষিতত আমি আজি আস্থাৰ কাৰণে এটা মিটিং দিছিলোঁ, কিন্তু মিটিঙতো দেখা পোৱা গ'ল যে তেওঁলোকৰ মাজত আস্থাটো ভাইচ চেয়াৰমেনৰ ফেভাৰত নাহিলে। আমি ভোটিং কৰি পেলাই আজি অনাস্থা যিটো ন' কনফিডেঞ্চ দিছিলে সেইটো থাকিলে আৰু একৰ্ডিংলি মানে ভাইচ চেয়াৰমেন আজি আমি ন' কনফিডেঞ্চটো তেওঁৰ হ'ল আৰু ভাইচ চেয়াৰমেন আজি একৰ্ডিংলি মানে ৰিমুভ হৈছে। গতিকে নেক্সট আৰু ভাইচ চেয়াৰমেনৰ কাৰণে আমাৰ প্ৰচিডিং কৰা হ'ব। নেক্সট হ'ব আমি তাৰ কাৰণে আকৌ মিটিং কণ্ডাক্ট কৰিব লাগিব। একৰ্ডিংলি আকৌ নিউ ভাইচ চেয়াৰমেন চিলেকশ্যন হ'ব। এলিগেশ্যনছৰ ওপৰত আমি ফাৰ্ডাৰ ইনকুৱাৰী কৰিম, কিন্তু যিহেতু আজি ন' কনফিডেঞ্চটো হৈছে সেইটো কাৰণে আমাৰ একৰ্ডিংলি আমি এজ পাৰ ন' কনফিডেঞ্চ আমি কৰিব লগা হৈছে। পৰৱৰ্তী সময়ত আমি এলিগেশ্যনছৰ ওপৰত ইনকুৱাৰী কৰিম। কিমান দিনৰ ভিতৰত ফিল আপ কৰিব লাগিব আপোনালোকৰ নমছটো? এইটো আমি 45 ডেজৰ ভিতৰত ফিল আপ কৰিব লাগে। ভোটিং কৰা হৈছিলে। আমাৰ ধুবুৰী মিউনিচিপালিটিৰ ভাইচ চেয়াৰমেনৰ এগেইনষ্টত এটা নাস্তা আহিছিলে ৱাৰ্ড কমিশ্যনাৰসকলৰ পৰা। তাৰ পৰিপ্ৰেক্ষিতত আমি আজি আস্থাৰ কাৰণে এটা মিটিং দিছিলোঁ, কিন্তু মিটিঙতো দেখা পোৱা গ'ল যে তেওঁলোকৰ মাজত আস্থাটো ভাইচ চেয়াৰমেনৰ ফেভাৰত নাহিলে। আমি ভোটিং কৰি পেলাই আজি অনাস্থা যিটো ন' কনফিডেঞ্চ দিছিলে সেইটো থাকিলে আৰু একৰ্ডিংলি মানে ভাইচ চেয়াৰমেন আজি আমি ন' কনফিডেঞ্চটো তেওঁৰ হ'ল আৰু ভাইচ চেয়াৰমেন আজি একৰ্ডিংলি মানে ৰিমুভ হৈছে। গতিকে নেক্সট আৰু ভাইচ চেয়াৰমেনৰ কাৰণে আমাৰ প্ৰচিডিং কৰা হ'ব। নেক্সট হ'ব আমি তাৰ কাৰণে আকৌ মিটিং কণ্ডাক্ট কৰিব লাগিব। একৰ্ডিংলি আকৌ নিউ ভাইচ চেয়াৰমেন চিলেকশ্যন হ'ব। এলিগেশ্যনছৰ ওপৰত আমি ফাৰ্ডাৰ ইনকুৱাৰী কৰিম, কিন্তু যিহেতু আজি ন' কনফিডেঞ্চটো হৈছে সেইটো কাৰণে আমাৰ একৰ্ডিংলি আমি এজ পাৰ ন' কনফিডেঞ্চ আমি কৰিব লগা হৈছে। পৰৱৰ্তী সময়ত আমি এলিগেশ্যনছৰ ওপৰত ইনকুৱাৰী কৰিম। কিমান দিনৰ ভিতৰত ফিল আপ কৰিব লাগিব আপোনালোকৰ নমছটো? এইটো আমি 45 ডেজৰ ভিতৰত ফিল আপ কৰিব লাগে। ভোটিং কৰা হৈছিলে। আমাৰ ধুবুৰী মিউনিচিপালিটিৰ ভাইচ চেয়াৰমেনৰ এগেইনষ্টত এটা নাস্তা আহিছিলে ৱাৰ্ড কমিশ্যনাৰসকলৰ পৰা। তাৰ পৰিপ্ৰেক্ষিতত আমি আজি আস্থাৰ কাৰণে এটা মিটিং দিছিলোঁ, কিন্তু মিটিঙতো দেখা পোৱা গ'ল যে তেওঁলোকৰ মাজত আস্থাটো ভাইচ চেয়াৰমেনৰ ফেভাৰত নাহিলে। আমি ভোটিং কৰি পেলাই আজি অনাস্থা যিটো ন' কনফিডেঞ্চ দিছিলে সেইটো থাকিলে আৰু একৰ্ডিংলি মানে ভাইচ চেয়াৰমেন আজি আমি ন' কনফিডেঞ্চটো তেওঁৰ হ'ল আৰু ভাইচ চেয়াৰমেন আজি একৰ্ডিংলি মানে ৰিমুভ হৈছে। গতিকে নেক্সট আৰু ভাইচ চেয়াৰমেনৰ কাৰণে আমাৰ প্ৰচিডিং কৰা হ'ব। নেক্সট হ'ব আমি তাৰ কাৰণে আকৌ মিটিং কণ্ডাক্ট কৰিব লাগিব। একৰ্ডিংলি আকৌ নিউ ভাইচ চেয়াৰমেন চিলেকশ্যন হ'ব। এলিগেশ্যনছৰ ওপৰত আমি ফাৰ্ডাৰ ইনকুৱাৰী কৰিম, কিন্তু যিহেতু আজি ন' কনফিডেঞ্চটো হৈছে সেইটো কাৰণে আমাৰ একৰ্ডিংলি আমি এজ পাৰ ন' কনফিডেঞ্চ আমি কৰিব লগা হৈছে। পৰৱৰ্তী সময়ত আমি এলিগেশ্যনছৰ ওপৰত ইনকুৱাৰী কৰিম। কিমান দিনৰ ভিতৰত ফিল আপ কৰিব লাগিব আপোনালোকৰ নমছটো? এইটো আমি 45 ডেজৰ ভিতৰত ফিল আপ কৰিব লাগে। ভোটিং কৰা হৈছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।